যে কোন হয় হিমন্ত বিশ্ব শৰ্মা, হু ইজ হিমন্ত বিশ্ব শৰ্মা, যিজনক মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱ এজন অভিভাৱক দৰে ৰাজনৈতিক অভিভাৱক বাবে বা ব্যক্তিগত অভিভাৱক বাবে ইমান মৰম কৰিছিল যে তেখেতৰ বহুত সতীৰ্থসকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পৰ্কত আপত্তি জনালেও তেওঁ কেতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিপদত পৰিবলৈ দিয়া নাছিল। কিন্তু তেওঁ এজন সহজ সৰল ব্যক্তি, সহজ সৰল মানুহ, হাঁহি মুখেৰে তেওঁ সদায় মানুহৰ মাজত থাকে স্পষ্টবাদী। কেতিয়াও ভবা নাছিল যে এদিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ পিঠিত ডেগাৰ মাৰিব, বিধানসভাত অপমানিত কৰিব আৰু বিভিন্ন ধৰণৰ বাতৰি এনেদৰে প্ৰচাৰিত কৰিব, যি বাতৰি লৈ তৰুণ গগৈদেৱৰ ছবিটো বদনাম হওক, তেওঁলোকৰ প্ৰতি মানুহৰ শ্ৰদ্ধাটো কমি যাওক। সেইকাৰণে আজি এইখিনি কথা আজি মানুহবোৰে এতিয়া অৱগত হৈছে, গম পাইছে কি যেতিয়ালৈকে তেওঁ থাকে অসমৰ ৰাইজ সুৰক্ষিত হৈ থাকিব নোৱাৰে। আৰু বিভিন্ন কেলেংকাৰী, পলাশবাৰীৰ আমাৰ মাটি কেলেংকাৰীৰ পৰা নলবাৰী গৰু কেলেংকাৰীলৈ, বকো ছয়গাঁৱৰ বোট কেলেংকাৰীৰ পৰা ঢেকীয়াজুলিত আমাৰ মহিলা সমিতি মাটি কেলেংকাৰীলৈ, তো আমি দেখিছোঁ যে যিসকলে নিজৰ ৰাজনৈতিক যাত্ৰা মাটি চিণ্ডিকেট, ব্ৰইলাৰ চিণ্ডিকেট, কণী চিণ্ডিকেট পৰা তেওঁলোকে আৰম্ভ কৰিছে, সেইসকলে আজি মুখ্যমন্ত্ৰীৰ কাষত বহি আছে আৰু মুখ্যমন্ত্ৰী হৈ আছে। পাকিস্তানৰ লিংক বুলি কৈ আছে আপোনাৰ লগত, এইটো কি ক'ব আপুনি? বাৰ বাৰ এটা কথাই কৈ আছে আপুনি, পাকিস্তানৰ লিংক আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট শংকিত, গম পাই গৈছে যে ৰাইজৰ মাজত তেওঁ বাস্তৱ স্থিতি মাজত প্ৰচাৰিত হৈছে। মানুহে কৈছে যে ইয়াত তেওঁলোকৰ পৰিবাৰে মাটি লৈছে, গুৱাহাটীৰ ভিতৰত ক'ত ক'ত মাটি লৈছে মানুহবোৰে জানে, মাজুলীত ক'ত ক'ত মাটি লৈছে, কলিয়াবৰত ক'ত ক'ত মাটি লৈছে, এইখিনি কথা এতিয়া ঘৰে ঘৰে চৰ্চা। কিন্তু তেওঁলোকে যি কথাবোৰ কৈছে মাত্ৰ তেওঁহে কয়, কিন্তু অসমৰ গাঁৱৰ ভিতৰত বাস্তৱ চৰ্চা হৈছে যে মামা মামী ক'ত ক'ত বাগানৰ মাটি কিনিছে। আমি সাধাৰণ মানুহৰ লগত সম্পৰ্ক থকা কথাবোৰ কৈ আছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে আপোনালোকৰ যিসকল প্ৰাৰ্থিত্ব আবেদনকাৰী আহিছিলে সেই আবেদনকাৰী 7.5ৰ ভিতৰত 6ই মিয়া হ'ব। আজি তেওঁলোকে মই কৈছোঁ যে তেওঁলোকৰ দলৰ ভিতৰত তেওঁলোকে এতিয়া থিৰাং কৰিব পৰা নাই যে ক'ত অগপক দিব, ক'ত বিজেপিক দিব, ক'ত ৰাভা জোঁটক দিব, ক'ত UPPLক দিব, নিজৰ থিৰাং কৰিব পৰা নাই। নিজৰ ঘৰৰ অৱস্থা কি? আজি যদি হিমন্ত বিশ্ব শৰ্মাৰ পৰা টিকেট লাগে প্ৰথমে সৰ্বানন্দ সোণোৱালক গালি পাৰিব লাগিব। এয়া হ'ল বাস্তৱ তেওঁলোকৰ দলৰ ভিতৰত আজি তেওঁলোকৰ এটা সমস্যা। এইখিনি কথা লুকাবলৈ তেওঁলোকে আবুল তাবুল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। ধন্যবাদ।